Question 41. Which state UT has topped the medal tally of NELU India Youth Games 2025? এই প্ৰশ্নটো সুধিছে নেলু ইণ্ডিয়া ইউথ গেম 2025ৰ পদক লাভৰ ভিতৰত কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলে শীৰ্ষস্থান দখল কৰিছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাৰাষ্ট্ৰ। নেলু ইণ্ডিয়া ইউথ গেম 2025ৰ পদক লাভৰ ভিতৰত মহাৰাষ্ট্ৰ নামৰ ৰাজ্যই কেন্দ্ৰীয় শাসিত অঞ্চলৰ শীৰ্ষস্থান দখল কৰিছে। Question 42. Who has been awarded the Old Food Prize 2025? এই প্ৰশ্নটো সুধিছে 2025 চনত বিশ্ব খাদ্য বঁটা কোনে লাভ কৰিছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ মাৰিংগালা হাংৰিয়া। 2025 চনত বিশ্ব খাদ্য বঁটা ডক্টৰ মাৰিংগালা হাংৰিয়াই লাভ কৰিছে। Question 43. When is International Nurse Day 2025 observed? এই প্ৰশ্নটো সুধিছে 2025 চনত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কেতিয়া পালন কৰা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 12 মে। 2025 চনত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন কৰা হয়। Question 44. Where has the world's first commercial methanol plant been inaugurated? এই প্ৰশ্নটো সুধিছে বিশ্বৰ প্ৰথমটো বাণিজ্যিক ইমেথনল প্লাণ্ট ক'ত উদ্বোধন কৰা হৈছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাছো ডেনমাৰ্ক। বিশ্বৰ প্ৰথমটো বাণিজ্যিক ইমেথনল প্লাণ্ট কাছোৰ ডেনমাৰ্কত উদ্বোধন কৰা হৈছে। Question 45. Where has Union Minister Manohar Lal launched Bharat Budh Kendra in May 2025? এই প্ৰশ্নটো সুধিছে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে 2025 চনৰ মে' মাহত ক'ত ভাৰত বুধ কেন্দ্ৰ মুকলি কৰিছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নিউ দিল্লী। কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে 2025 চনৰ মে' মাহত নতুন দিল্লীত ভাৰত বুধ কেন্দ্ৰ মুকলি কৰিছে। Question 46. Who became the 86th India Chess Grandmaster in May 2025? এই প্ৰশ্নটো সুধিছে 2025 চনৰ মে' মাহত 86 সংখ্যক ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি LR শ্ৰীহৰি। 2025 চনৰ মে' মাহত 86 সংখ্যক ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ হৈছে LR শ্ৰীহৰি। Question 47. Where will the SAFIU 19 Championship 2025 be organized? এই প্ৰশ্নটো সুধিছে SAFIU 19 Championship 2025 ক'ত আয়োজন কৰা হ'ব? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাপুমপিয়াৰ অৰুণাচল প্ৰদেশ। SAFIU 19 চেম্পিয়নশ্বিপ 2025 অৰুণাচল প্ৰদেশৰ পাপুমপিয়াৰত আয়োজন কৰা হ'ব। Question 48. Which newspaper has been awarded the UNESCO Press Freedom Award 2025? এই প্ৰশ্নটো সুধিছে 2025 চনত কোনখন কাকতে ইউনেস্কো প্ৰেছ ফ্ৰীডম এৱাৰ্ড লাভ কৰিছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লা প্ৰেঞ্চা। 2025 চনত লা প্ৰেঞ্চা নামৰ কাকতে ইউনেস্কো প্ৰেছ ফ্ৰীডম এৱাৰ্ড লাভ কৰিছে। Question 49. Who has been appointed as the Ambassador of India to Sweden in May 2025? এই প্ৰশ্নটো সুধিছে 2025 চনৰ মে' মাহত ছুইডেনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অনুৰাগ ভূষণ। 2025 চনৰ মে' মাহত ছুইডেনত থকা ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে অনুৰাগ ভূষণক নিযুক্তি দিয়া হৈছে। Question 50. When is National Dengue Day 2025 celebrated? এই প্ৰশ্নটো সুধিছে 2025 চনত ৰাষ্ট্ৰীয় ডেংগু দিৱস কেতিয়া পালন কৰা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 16 মে'। 2025 চনৰ 16 মে' তাৰিখে ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয়।